নমস্কাৰ ওম শান্তি গুড বাই টেনশন দুচিন্তাক চিৰ বিদায় টেনশন এক বিৰাটেই কমন শব্দ আজি আমাৰ কাৰণে আমি ভাবো টেনশন ন্যাচাৰাল আমাৰ দৈনন্দিন জীৱনত আজি টেনশনক আমাৰ এক লাইফ পাৰ্টনাৰৰ দৰে আমি বনাই ৰাখিছো নহয়নে স্কুললৈ যোৱা কণমানিজনেই হওক নতুবা ঘৰৰ গৃহিণীগৰাকী হওক বা অফিচ কাছাৰীলৈ যোৱা এজন ব্যক্তিয়ে হওক প্ৰতি গৰাকীৰে মুখত আজি আমি শুনা পাওঁ যে মই আজি টেনশনত আৰু টেনশনতটো থাকিমেই এয়া স্বাভাৱিক সেয়াও এক আমাৰ মানসিকতা আজি আৰু চাবচোন প্ৰায় এই ধাৰণাটো আমাৰ মনত থাকে যে টেনশন কিন্তু লাগে দেই টেনশন যদি আমি নলওঁ তেতিয়াহ'লে আমি আমাৰ লক্ষ্যটো উপনীত হ'ব নোৱাৰো বা টেনশন যদি আমি নলওঁ তেতিয়া আমাৰ ভিতৰত সেই স্পৃহা বা সেই যিটো জোশ বুলি আমি কওঁ সেইটো ডেভেলপেই নহয়চোন কাম কৰিবলৈ গতিকে টেনশনক সেই বুলি কৈ আমি টেনশনক ওয়েলকাম কৰাৰ দৰেও হয় যে টেনশন ইজ ন্যাচাৰাল আমাৰ লগত থাকিবই লাগে নহয়নে গতিকে গুড টেনশন বেড টেনশন আমি তেনেদৰেও আমি ডিফাইন কৰোঁ আজি টেনশন মানেনো কি টেনশন ক'ৰ পৰা উৎপত্তি হৈছে কিয় আজি আমি টেনশনত বুলি আমি কওঁ টেনশন ষ্ট্ৰেছ যিটো হয়তো এটা সময়ত গৈ পেলাই এংজাইটি ডিপ্ৰেছন এইবোৰো ৰূপ লৈ লয়গে গতিকে এই বস্তুটোৰ উৎপত্তি স্থল কি কেনেদৰে উৎপত্তি হ'ল আজি আমি দেখা পাওঁ যে ইয়াৰ কাৰণ আমি বেলেগ কাৰণ কেইবাটাও আমি দেখা পাওঁ শাৰীৰিক যিকোনো অসুস্থতাৰ কাৰণেও আমি ষ্ট্ৰেছ লওঁ বা টেনশনত আমি থাকোঁ হয়নে আমাৰ ৰিলেশ্যনশ্বিপছত কিবা এটা অসুবিধা আমি পাইছোঁ সেইটো লৈ পেলাই আমি ষ্ট্ৰেছ লৈছোঁ বা আমি অশান্তিত আছোঁ আমাৰ ফাইনেন্সিয়েল প্ৰব্লেম আমি পৰাই নাই ওলাই আহিবলৈ ফাইনেন্সিয়েল সেই ক্ৰাইচিছটোৰ পৰা সেইটো এটা ডাঙৰ টেনশন আমাৰ কাৰণে ল'ৰা ছোৱালীক আমি ভাল শিক্ষা দীক্ষা দিব লাগে তেওঁলোকক ভাল সংস্কাৰ ইত্যাদি দিব লাগে সেইটো আজি পেৰেণ্টছৰ কাৰণে এটা টেনশন গতিকে টেনশনৰ আজি বিভিন্নটা কাৰণ মানে এইবিলাক হৈছে সোৰ্সেছ ইয়েছ এইবিলাক সোৰ্সৰ পৰা আমি টেনশন লৈছোঁ কিন্তু কোনে কেনেদৰে ক'ত মেইন সেই পিন পইণ্টটো কি সেই বস্তুটো আজি আমি ষ্টাডি কৰিম কাৰণ উৎপত্তিস্থলটো যেতিয়ালৈকে নাজানিম তেতিয়ালৈকে কিন্তু আমি তাৰ চিকিৎসা কৰিব নোৱাৰোঁ বা তাক আমি সমাপ্তও কৰিব নোৱাৰোঁ গুড বাই টেনশন শুনি ভাল লাগিছে হয়নে কিন্তু ইমান সহজ নে তাক গুড বাই কৰাৰ না গুড বাই কৰিবৰ কাৰণে আমি জানিব লাগিব তাৰ সেই মেইন মানে বিষয়টো কি হয় আহকচোন একচুৱেলি প্ৰথম কথাটো হৈছে যে আপুনি প্ৰথমতে মনৰ ভিতৰত আজিৰ এই সেশনটো আমি আৰম্ভ কৰাৰ আগতে যেহেতু আমি এই গুড বাই টেনশনৰ এটা দীঘলীয়া সিৰিজ লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু আমি এইটো নিশ্চিত যে এই গোটেই সিৰিজগিটা আপোনালোকে যেতিয়া নিয়মীয়াকৈ এটেণ্ড কৰিব বিভিন্নটা একদম সূক্ষ্ম স্পৰ্শকাতৰ বিষয় আমি ইয়াত টাচ কৰি যাম যিবিলাক বিষয়ে আপোনালোকক চিৰদিনৰ বাবে আচলতে এই টেনশন বা এইবিলাক বিষয়ৰ পৰা মুক্ত হ'বলৈ আপোনালোকক সহায় কৰিব কিন্তু পোনপ্ৰথমে একচুৱেলি আপোনালোকে এই বস্তুটো বুজাটো উচিত যে আই নিড এ হেল্প মোক কিন্তু সহায়ৰ প্ৰয়োজন আছে বিকজ আজি যদি মই মানসিকভাৱে ক'ৰবাত নহয় ক'ৰবাত দুৰ্বল হৈ পৰিছোঁ মই যদি অস্থিৰ অশান্ত মই যদি পেইনটো পাইছোঁ ডেট মিনছ আই নিড টু ৰিকভাৰ মই নিজকে ঠিক কৰিব লাগে দিছ ইজ দ্য ৰাইট টাইম যেতিয়ালৈকে মই নিজে নাভাবোঁ যে মই ঠিক হ'ব লাগে বা মোৰ কিবা এটা প্ৰব্লেম হৈ আছে ভিতৰত যে মই চেঞ্জ হ'ব লাগে তেতিয়া হয়তো এই সিৰিজটোৰ পৰা মই বিশেষ উঠাব নোৱাৰিম বা মই হয়তো নিজকে মই হেল্প আউট কৰিব নোৱাৰিম সো আপুনি প্ৰথমতে এইটো ভাবিব লাগিব নিজৰ কাৰণে এই সংকল্পটো প্ৰথম ল'ব লাগিব যে ইয়েছ মই ইয়াৰ দ্বাৰা একচুৱেলি আই এম হেল্পিং মাই সেলফ মই নিজকে সহায় কৰিছোঁ কাৰণ মই যিটো তাৰমানে এক বিশৃংখলতা এক অস্থিৰতাৰ মাজত আছোঁ মই ইয়াৰ পৰা ওলাই আহিব বিচাৰোঁ আই ৱান্ট টু গেট ৰিড অফ টেনশন গুড বাই সেই কাৰণেহে মই আৰম্ভ কৰিছোঁ গতিকে আই নিড হেল্প ফাৰ্ষ্ট অফ অল একচেপ্ট কৰিব লাগিব যে ইয়েছ আই নিড হেল্প এতিয়া প্ৰায়ে আমাৰ ওচৰলৈ যেতিয়া চেণ্টাৰলৈ লোকসকল আহে আৰু তেওঁলোকৰ পাৰ্চনেল পইণ্টছবিলাক আমাৰ লগত শ্বেয়াৰ কৰে বা জনায় যে ষ্ট্ৰেছ টেনশন বাইদেউ এংজাইটি বিভিন্নটা কাৰণত আমি ভুগি আছোঁ তেতিয়া তাৰ যেতিয়া আমি সোধোঁ যে কি বুলি ভাবে যে ইয়াৰ আচলতে কাৰণটো কি কিয় ইমান টেনশনত আছে আপুনি হোৱাট ইজ দ্য মেইন কজ জানেনে মেক্সিমামে কেনেদৰে আমাক উত্তৰটো দিয়ে দায়িত্ব ৰেছপনচিবিলিটি না মোৰ ওপৰত দায়িত্ব আছে মোৰ ৰেছপনচিবিলিটি আছে ষ্টুডেণ্টজনৰো সেই দায়িত্ব
এগৰাকী গৃহিণীৰো সেই দায়িত্ব হয়তো ল'ৰা ছোৱালীক ভাল স্বভাৱ সংস্কাৰ দি মেলি ডাঙৰ দীঘল কৰা সেইটো এটা দায়িত্ব মানে ৰেছপন্সিবিলিটি আছিলে নে টেনশ্যন সেইটো এটা এবাৰ দুইটা বস্তুৰ মাজত পাৰ্থক্যটো কৰি চাওকচোন ৰেছপন্সিবিলিটি নে টেনশ্যন এয়া এক ইংৰাজী শব্দ এনেই কিন্তু ইয়াক যদি আমি ভাঙি পেলাই চাওঁ কি হয় জানেনে ৰেছপন্সিবিলিটি মানে ৰেছপন্স কৰিব পৰা এবিলিটি যিকোনো এটা পৰিস্থিতিত মই কেনেদৰে ৰেছপন্স কৰিম সেই এবিলিটিটোকহে ৰেছপন্সিবিলিটি বুলি কৈছে কিন্তু আজি এই ৰেছপন্সিবিলিটিটোকে বা এই দায়িত্বটোকে মই কি বুলি ভাবি ল'লোঁ মাই গড এইটো এটা বিৰাট টেনশ্যনৰ বিষয় হয়ও বিভিন্ন ক্ষেত্ৰত কি হয় আচলতে যিমানবিলাক আমাৰ দায়িত্ব আছে আজি এটা টাইম বাউণ্ড তাৰ কাৰণে যে মই নিৰ্দিষ্ট এটা সময়সীমাৰ ভিতৰত মই কৰি দেখাব লাগিব গতিকে টাইমৰো এটা ব্যৱধান বান্ধি দিয়া হৈছে এজন ষ্টুডেণ্টৰ এটা টাইমৰ ব্যৱধান আছে যে আজিৰ পৰা এমাহৰ পিছত এই পৰীক্ষাটো আছে মই এইখিনি পঢ়ি শেষ কৰিব লাগিব হয়নে নতুবা পেৰেণ্টছৰ এইটো ৰাতিপুৱা দায়িত্ব যে মই এইকণ সময়ৰ ভিতৰতে ল'ৰা ছোৱালী উলিয়াই পঠিয়াব লাগিব টিফিনে পাতিয়ে চব দি মেলি ময়ো লৰালৰিকৈ আকৌ অফিচ ওলাই যাব লাগিব গতিকে সেইটো এটা টাইম বাউণ্ড ন আমি আজি দায়িত্ব লগতে টাইম প্ৰেছাৰ গতিকে এই গোটেই বস্তুবিলাকেই লৈ পেলাই আমি আজি ৰেছপন্সিবিলিটিক আজি আমি কি বুলি ভাবি ল'লোঁ ইট ইজ দ্য কজ অফ মাই টেনশ্যন সেইটোৱে মোৰ দায়িত্বটোৱে আচলতে মোৰ টেনশ্যনৰ কাৰণ মই সেই বুলিয়ে ভাবিলোঁ কিন্তু এইখিনিতে আমি অকণমান বুজিব লাগিব আহকচোন অকণমান আগবাঢ়ি যাই পেলাই চাওঁ ধৰি ল'লোঁ যে এইটো মোৰ লক্ষ্য মই এইখিনি পাবগৈ লাগে আমি দুজনে আৰম্ভ কৰিলোঁ এয়া এজনে এই ধৰণে এইটো বাটেৰে আগবাঢ়িছে আনজনে এইটো বাটেৰে এই লক্ষ্য দিশে আগবাঢ়িছে এই লক্ষ্যটো যিকোনো হ'ব পাৰে ধৰি লওক এজন UPSC এস্পিৰেণ্ট UPSCৰ পৰীক্ষা দিবলৈ এজন ষ্টুডেণ্টে প্ৰিপাৰেশ্যন কৰি আছে তেখেতৰ আজিৰ পৰা 6 মাহৰ পিছত UPSC এক্সাম সেইটো তেওঁৰ লক্ষ্য হ'ব পাৰে নতুবা পেৰেণ্টছৰ এইটো লক্ষ্য যে মই ল'ৰা ছোৱালীৰ ভিতৰত এইখিনি তাই মানে সংস্কাৰ মই ডেভেলপ কৰিম তাই যে স্কুলৰো ৰেছপন্সিবিলিটি আছে লগতে গান নাচ মানে ইমানবোৰ মানে এটা যিটো আমি কওঁ ন বাচ্চাটোৰ পাৰ্চনেলিটি ডেভেলপমেণ্টত মই ৱৰ্কআউট কৰিব লাগিব সময়ো কম গতিকে মই সেইটো তেওঁৰ কাৰণে এটা লক্ষ্য অফিচলৈ যোৱা এজনৰ বাবে লক্ষ্য সাপোজ তেওঁক এটা মাহৰ কাৰণে টাৰ্গেট বা ডেডলাইন দিয়া হৈছে যে তেওঁ এই মাহটোত এইখিনি ডেডলাইন আছে তেওঁৰ বাবে এইখিনি তেওঁ প্ৰজেক্টটো তেওঁ কমপ্লিট কৰি উলিয়াব লাগিব সেইটো তেওঁৰ কাৰণে লক্ষ্য হ'ব পাৰে গতিকে লক্ষ্য আমাৰ কাৰণে বিভিন্নতা বেলেগ বেলেগৰ কাৰণে লক্ষ্য বেলেগ বেলেগ এতিয়া এই লক্ষ্যটো পাবলৈ হ'লে আমি প্ৰথম এক্সাম্পলটো সাপোজ ল'লোঁ যে আজি UPSC পৰীক্ষাৰ কাৰণে এজনে প্ৰিপাৰেশ্যন কৰি আছে মই প্ৰিপেয়াৰ কৰি আছোঁ মই ধৰি ল'লোঁ যে মই প্ৰিপাৰেশ্যন কৰিছোঁ আজি 6 মাহ পিছত মোৰ পৰীক্ষা হয়নে আজি দুটা সিনাৰিও হ'ব পাৰে যে মই ধৰি লওক যে মই প্ৰিপাৰেশ্যন কৰিছোঁ আৰু মই এনেকুৱা এক মানসিকতাৰে কৰিছোঁ যে 6 মাহ আছে মই ভাগ কৰি লৈছোঁ গোটেই টাইমখিনি মই খুব ধুনীয়াকৈ টাইম টেবল বনাইছোঁ কোন দিনা মই কোনটো সাবজেক্টত কিমান সময় দিম কেনেদৰে দিলে মোৰ তাৰমানে গোটেই বস্তুটো শিডিউলটোৰ ভিতৰত মোৰ গোটেইখিনি মানে সিলেবাস সোমাই পৰিব এই ধৰণে এটা তাৰমানে মই বনাই পেলালোঁ শিডিউল আৰু আনহাতে আৰু এটা সিনাৰিও হ'ব পাৰে যে মই 6 মাহ পিছত মোৰ পৰীক্ষা আৰু মই সিলেবাসখন সন্মুখত দেখি মই ভয় খাইছোঁ যে মাই গড 6 মাহ পিছত পৰীক্ষা ইমানবোৰ চাবলৈ আছে ইমানকেইটা সাবজেক্ট মই পাৰিম জানো ইয়াৰ আগেওতো মই 3টা এটেম্প্ট দিছিলোঁ সেই 3টাও মই নোৱাৰিলোঁ পাছ কৰিবলৈ এইবাৰ পাৰিম জানো মই অলৰেডি এটা চাকৰি এৰি আহি পেলাই আজি মই 6 মাহ ধৰি UPSC কাৰণে লাগি আছোঁ গতিকে মোৰ দ্বাৰা হ'ব জানো ইমান মোৰ কথা আনুষাংগিক মোৰ মেইন বস্তুটো আছিল যে মই পাবগে লাগে মোৰ টাৰ্গেট 6 মাহ পিছত মোৰ পৰীক্ষা মাই টাৰ্গেট ইজ মই UPSC ক্লিয়াৰ কৰিব লাগে মই এজন IAS বিষয়া হ'ব বিচাৰোঁ মোৰ টাৰ্গেট আছিল সেইটো কিন্তু মই এই যাত্ৰাটোত আচলতে অনুষাংগিক বহুত বস্তুৱে মই একচেপ্ট কৰি ল'লোঁ কোনোবাই কিবা এটা কৈছে প্ৰত্যেকৰে পইণ্ট অফ ভিউটো কি কাৰ পাৰ্সপেক্টিভ কি কোনে মোক কেনেদৰে কমেণ্ট কৰিছে নাই কৰে এই গোটেই বস্তুবিলাক মই সাঙুৰি ল'লোঁ আল্টিমেটলি দুইজনেই পাবগৈ লক্ষ্যটো 6 মাহ পিছত দুইজনেই এক্সামিনেশ্যন দিব লাগিব পৰীক্ষাত উত্তীৰ্ণ বহিব লাগিব কিন্তু দুইজনৰে কিন্তু স্থিতি দুটা বেলেগ বেলেগ এও ৰিলেক্সকে গৈছে আৰু এও হেখিনি ভাবি চিন্তি গোটেইখিনি লগত সেই লোড সেই বুজাটো লৈ পেলাই গৈছে কাৰণে তেও নিজকে কি বুলি ভাবে ইমান টেনশন 6 মাহ পিছত মোৰ পৰীক্ষা গতিকে আল্টিমেটলি ৰিজাল্টটো কাৰ ভাল হ'ব আমাক লাগে আউটপুটটো
মানে ৰেছপন্সিবিলিটি আপোনাৰ থাকিব দায়িত্বৰ পৰা আপুনি হাত সাৰিব নোৱাৰে আপুনি প্ৰতিটো দায়িত্বই আপুনি পালন কৰিব লাগিব কিন্তু দায়িত্বটো পালন কৰিবলৈ যেতিয়া মই আগুৱাই গৈছো সেই যাত্ৰাটো মোৰ কিমান ধুনীয়া নে মই অলাগতিয়াল বহুত বুজা লগত উঠাই লৈছো আজি চাবচোন ট্ৰেইনেৰে যেতিয়া আমি এফালে যাওঁ বা বাছে দিয়ে গৈছো বা নিজৰ ঘৰৰ গাড়ীখনতে উঠি পেলাই আমি গৈছো ৰাস্তাৰ সিনাৰি বিলাক চাই আমাৰ খুব ভাল লাগে পাহাৰটো দেখিলো পাহাৰখন চালো ওয়াও মানে কাজিৰঙাৰ মাজেৰে যেতিয়া আমি পাৰ হওঁ কাজিৰঙাত আমি দেখা পালো যে আচ্ছা গড় এটা ওলাইছে বা অন্যান্য সেই সিন বিলাক চাই আমাৰ কিমান ভাল লাগে সেই সিন বিলাক আমাৰ একদম পুৰা মানে মনোৰম দৃশ্য আমাৰ মনত ছাপ বহি যায় নহয়নে গতিকে এই যে লক্ষ্যটো পাবৰ লেকে এই লক্ষ্যটো পোৱালৈকে হয়তো মই এই ৰাস্তাত তেনেকুৱা বিভিন্নটা দৃশ্য মই দেখা পাম সেই দৃশ্যকেইটাৰ ভিতৰত কেইটামান মনোমোহাও হ'ব পাৰে কেইটামান হয়তো আনৰ অকমান কটুৰ বচনো হ'ব পাৰে হয়তো এটা ডাঙৰ স্পিড ব্ৰেকাৰো আহিব পাৰে বিভিন্নটা মাজে মাজে মই সিন দেখা পাম মই এই জাৰ্নিটো কিমান এনজয় কৰি পেলাই মই আগবাঢ়িছো হেতু ইম্পৰ্টেন্ট টেনশন বা স্ট্ৰেছৰ পৰা যদি মই হাত সাৰিব বিচাৰিছো তেতিয়া হলে মই এই লক্ষ্যটো পোৱাৰ আগত যিবিলাক বস্তুৰ মই ফেস হ'বলগীয়া হৈছে সেই গুটেই বিলাককে মই সাইড সিন বুলি ভাবিব লাগিব ফুৰিবলৈ যাওঁতে যে মই ৰাস্তাত যিবোৰ সিন দেখা পাওঁ তেনেদৰে এইখিনি মোৰ এক সাইড সিন চাইছো আৰু মই লক্ষ্য পাব লাগে সাইড সিনখিনি আপোনাক এফেক্ট কৰে নেকি নকৰে ন আপুনি সেই ৰাস্তাত আগুৱাই যাওঁতে আপুনি কিছুমান মই যেনেদৰে ক'লো এক কাজিৰঙাৰ সেই মনোমোহা দৃশ্যও হ'ব পাৰে নতুবা আপোনাৰ এক এক্সিডেন্ট বা অন্যান্য সিনো আমি দেখা পাওঁ ৰাস্তাত কিন্তু সেইখিনিটো আমি মনত লৈ পেলাই আমি আগনাবাহো হয় না আমি ৰিলেক্সড আমি আমাৰ লক্ষ্য পাওঁগৈ গতিকে তেনেদৰে আমি আমাৰ মেইন ডেষ্টিনেশ্যন পাবলৈ হলে আৰু একদম ষ্ট্ৰেছ ফ্ৰী হৈ যদি মই পাব বিচাৰিছো তেতিয়া হলে আমি কিছুমান আনুষাংগিক বেগ এণ্ড বেগেজেছ কিন্তু আমি এৰি পেলাই আগবাঢ়িব লাগিব হেতু বহুত ইম্পৰ্টেন্ট এতিয়া অলপ আগতে মই ক'লো এই আইএছ বিষয়াৰ কথা যে মই এগৰাকী ধৰি লোৱা হৈছিল এক্সাম্পল যে মই এগৰাকী আইএছ বিষয়া মই হ'ব বিচাৰো আৰু সেই গতিকে মই ইউপিএসসি পৰীক্ষাৰ কাৰণে মই প্ৰিপাৰেচন কৰিছো মই আগবাঢ়িছো সেই যাত্ৰাত এতিয়া ষ্টুডেন্ট হিচাপে মই কি বুলি ভাবিলো জানেনে মোৰ মাত্ৰ সুখ মই কেতিয়া পাম যেতিয়া মই সেই এক্সাম ক্লিয়াৰ কৰিম মই যেতিয়া মানে ৰিজাল্টটো দেখা পাম যে মোৰ ৰোল নাম্বাৰটো আছে মই পৰীক্ষা ক্লিয়াৰ কৰিলো সেই মোমেন্টতহে মোৰ টেনশনটো নাইকিয়া হ'ব তাৰ আগতে আৰু টেনশন নাইকিয়া নহয় সো মই এজ এ ষ্টুডেন্ট ভাবিলো মই এগৰাকী আইএছ বিষয়া হোৱাৰ পিছত মই ফ্ৰী কিন্তু সঁচাকৈ নে আজিৰ ডেটত আপোনালোকে হয়তো তেনেকুৱা নানানটা কাহিনী শুনিছে বা ষ্টৰী শুনিছে মানে প্ৰেক্টিকেল আমাৰ হৈ যোৱা কেবা গৰাকীও আগশাৰীৰ বিষয়া আমাৰ আইএছ বিষয়া তেওঁলোকে নিজৰ জীৱনটো শেষ কৰিছে কিয় এই টেনশন প্ৰেছাৰ অশান্তি নহয়নে তাৰ মানে যদি মই আইএছ বিষয়া হোৱাৰ পিছত যদি মই গুটেই যেটো তাৰ মানে মেন্টাল স্যাটিসফ্যাকশন হেতু যদি মই পাম বুলি যেটো মই ভাবিছিলো মই একচুয়ালি পালোগে নে বাৰু নে তেতিয়াও ষ্ট্ৰেছ মোৰ লগে লগে গৈ আছে হেতু মই চাব লাগিব isn't it IIT ইণ্ডিয়াৰ আগশাৰীৰ এডুকেশ্যনাল ইনষ্টিটিউচনৰ ভিতৰত এখন তাত সিট পাবলৈ ল'ৰা ছোৱালীয়ে কিমান কষ্ট কৰে কিমান তেওঁলোকে কোচিং লয় আৰু সেই এক্সাম ক্লিয়াৰ কৰাৰ পিছতো আজিৰ সেই IIT হোষ্টেল বিলাকত বা IIT কলেজ বিলাকতো এনেকুৱা কিছুমান আমি দুখজনক কথা নুশুনো নে বাৰু তাৰ মানে যদি সেই এক্সামটো ক্লিয়াৰ কৰাটোৱে মোৰ লক্ষ্য আছিল বা তাৰ পিছত মই ভাবিছিলো যে IIT এখনত মই মোৰ সিট এটা যেহেতু দখল কৰিলো তাৰ মানে আই এম হ্যাপি কিন্তু সঁচাকৈ হ্যাপি আছিল নে হেতু পইণ্টত বা সেই ষ্ট্ৰেছ মুক্ত হ'ব পাৰিছিল নে ব্যক্তিজন হেতু মুহূৰ্তত আজি প্ৰতিজন ব্যক্তি আমি ডক্টৰৰ ওচৰলৈ গৈছো সহায় বিচাৰি আজি তেওঁ টেনশনত আজি এজন ষ্টুডেন্ট টেনশনত আজি ঘৰত মোৰ মা দেউতা টেনশনত মই অফিচলৈ গৈছো আজি মই অফিচত টেনশনত আজি প্ৰতিটো ঠাইতে আজি প্ৰতিজন ব্যক্তিয়ে শুন টেনশনত মই কাৰ ওচৰলৈ আজি সহায় বিচাৰি যাম বা আমি যেটো বস্তু ভাবো যে মই টেনশন বা ষ্ট্ৰেছত আছো কাৰণ মই এই যিখিনি বস্তু মই ভাবিছিলো তেনেদৰে মোৰ লগত নহল সেই কাৰণে আজি মই ষ্ট্ৰেছ বা টেনশনত আছো মই যেনেদৰে কল্পনা কৰিছিলো সেইখিনি বস্তু মই নেপালো সেই কাৰণে আজি মই ষ্ট্ৰেছ বা টেনশনত আছো
আমি তেনেদৰে নাভাবো জানো কিন্তু এই যিসকল ব্যক্তিয়ে তেওঁলোকে ভাবাৰ দৰে কৰিব পাৰিলে তেওঁলোকেও চোন আজি নিজৰ জীৱনটো হয়তো শেষ কৰিছে বা আজি তেওঁলোকো হতাশ বা অশান্তিত আছে কিয় যদি মই ভবাৰ দৰে পৰীক্ষা এটা ক্লিয়াৰ কৰা চাকৰি এটা পোৱা পইচা অলপ আহৰণ কৰিব পৰাটোৱে যদি তাৰ মানে টেনচনৰ পৰা হাত সাৰা হ'লহেঁতেন তেতিয়াহ'লে আজি তেনে এজন ব্যক্তিও কিয় টেনচনত আছে প্ৰত্যেকেইটো আজি টেনচনত মূল কাৰণটো কি আহকচোন অলপমান আগবাঢ়ি যাওঁ আৰু কথাখিনি বুজো যে হোৱাট ইজ ষ্ট্ৰেছৰ এটা আমি যদি সাইন্টিফিক পাৰ্সপেক্টিভৰ পৰা চাওঁ সায়েন্সৰ ফালৰ পৰা যদি তাৰ আমি অৰ্থ বা ডেফিনেশ্যনটো আজি যদি বুজিবলৈ যাওঁ তেতিয়াহ'লে এটা ফৰ্মুলা আছে আচলতে ষ্ট্ৰেছৰ কি হয় জানেনে মানে ফিজিক্সৰ বেকগ্ৰাউণ্ডৰ পৰা আমি প্ৰায় এইটো ফৰ্মুলা আমি পঢ়োঁ যে ষ্ট্ৰেছ মানে আচলতে হৈছে প্ৰেছাৰ বাই ৰেজিলিয়েন্স মানে ক্ষমতা আচলতে ৰেজিলিয়েন্স মানে ক্ষমতা এটা প্ৰায় কি হয় এই ফৰ্মুলাটো আমি বুজিব লাগিব এইখিনিতে কিন্তু বহুত কথা আমি বুজি পাম ৰেজিলিয়েন্স মানে হৈছে মোৰ যেটো আন্তৰিক ক্ষমতা মানসিক ষ্টেবিলিটি হেতুৰ কথা কোৱা হৈছে ৰেজিলিয়েন্স এতিয়া যেতিয়া যেটো বস্তুৰে আমি হৰণ কৰো ডিভাইড কৰো যেটো আমি ম্যাথমেটিক্যাল ভাষাত আমি এটো কওঁ যে ডিনোমিনেটৰ বুলি কওঁ এই যেটো ডিনোমিনেটৰ সেই বস্তুটো যিমান ডাঙৰ হ'ব সিমান উত্তৰটো কি ওলাব সৰু নহয় নে ডিনোমিনেটৰটো যিমান ডাঙৰ হ'ব সিমান উত্তৰটো সৰু ওলাব আৰু ডিনোমিনেটৰটো যিমান সৰু হ'ব সিমানে এই উত্তৰটো কিন্তু ডাঙৰ ওলাব গতিকে যি ৰাজযোগ মেডিটেশ্যন বা আমি এই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত যি আমি ধ্যান কৰোঁ আমি যোগ কৰোঁ ইয়াৰ দ্বাৰা আমি কোনখিনিত আমি হাল সলনি কৰোঁ জানেনে ইয়াত আমি আমাৰ আন্তৰিক শক্তিৰ বৃদ্ধি কৰোঁ আমি আমাৰ যেটো ৰেজিলিয়েন্স বা আমাৰ ইন্টাৰনাল পাৱাৰ আমি হেতু ডেভেলপ কৰোঁ হেতু বাহে যেতিয়া আপোনাৰ আন্তৰিক শক্তি বাহে তাৰমানে যেটো ডিনোমিনেটৰ যেটো দি হৰণ কৰিছে হেতু যেতিয়া বাঢ়ি যায় আলটিমেটলি যেটো ষ্ট্ৰেছ বুলি আমি কওঁ ষ্ট্ৰেছটো কমি আহে তাৰমানে ষ্ট্ৰেছ বাহাৰ কাৰণ হৈছে ৰেজিলিয়েন্সৰ অভাৱ মানে আমাৰ আন্তৰিক ক্ষমতাৰ অভাৱ ক্ষমতা যিমান কমি আহিব সিমান ষ্ট্ৰেছ বাঢ়ি আহিব আজি ৰেজিলিয়েন্সটো আমাৰ ভিতৰত নাইকিয়াই হৈ পৰিল গতিকে কি হৈ গল আমাৰ কাৰণে জানে না ষ্ট্ৰেছ ইজ ডাইৰেক্টলি ইকুৱেল টু প্ৰেছাৰ হৈ গল গতিকে কোনোবাই মোক প্ৰেছাৰ দিছে এই কামকিটা তুমি 1 ঘণ্টাৰ ভিতৰত মোক কৰি দিয়া মোৰ হৈছে যিমান কাম বেছি যিমান মানে প্ৰেছাৰ বেছি সিমান ষ্ট্ৰেছ বেছি মোৰ কাৰণে আজি হেতু হৈ গল কাৰণ ৰেজিলিয়েন্সটো নাই মোৰ ওচৰত ক্ষমতা নাই গতিকে যিমান প্ৰেছাৰ বাঢ়ি গল সিমান ষ্ট্ৰেছ বাঢ়ি গল গতিকে মই অকল এটোৰ ওপৰত ধ্যান দিলো ইমান কাম ইমান বুজা এটো কৰিব লাগিব হেতু কৰিব লাগিব হেতু কৰিব লাগিব ডেফিনেটলি মোৰ ষ্ট্ৰেছ বাঢ়িব মই সেই ধৰণে ললো ন ফৰ্মুলাটো মই পাহৰিয়ে গলো যে তলত কিহেদি মই ডিভাইড কৰিছো বা হৰণ কৰি থৈছো ৰেজিলিয়েন্স দি কাম মই হিমানি কৰিব পাৰিম ক্ষমতা বঢ়াওক নিজৰ যিমান নিজৰ ক্ষমতা বঢ়াই যাব হে একেটা কামে বিকজ এটো বস্তু ডিনোমিনেটৰ বাঢ়ি গৈ থাকিব ষ্ট্ৰেছ কমি কমি আহি থাকিব কাম হয়তো তাতকে আগতকে বেছি হে কাম কৰিব পাৰিব গতিকে এই ফৰ্মুলাটো বুজাটো ইম্পৰ্টেন্ট এতিয়া যে মই কলো যেটো ৰেজিলিয়েন্স বা ক্ষমতা কাৰ ক্ষমতাৰ কথা কোৱা হৈছে বাৰু হে কোড বিচাৰি পাম যেটো ইন্টাৰনাল ষ্ট্ৰেংথ বুলি কলো হেতু কোড বিচাৰি পাম আহকচোন চাও মই শাৰীৰিক ষ্ট্ৰেংথৰ কথা কোৱা নাই কিন্তু আজি এজন বডি বিল্ডাৰ ৰেগুলাৰ হয়তো জিমলে যায় ফিজিক্যাল পাৱাৰ বহুত আছে তেও টেনচনত নাই নেকি ডেফিনেটলি আছে তেও ষ্ট্ৰেছত আছে নহয়নে যোনটো ৰেজিলিয়েন্স বা ষ্ট্ৰেংথৰ কথা কোৱা হৈছে হেতু ইন্টাৰনাল আপোনাৰ যেটো তাৰমানে অন্তৰ্মনৰ যি শক্তি সেই শক্তিৰ কথা কোৱা হৈছে কিন্তু তাৰ আগতে আমি বুজিব লাগিব যে এই মনটো কি না মনটো কোৰ পাৰ্ট কোট আছে বাৰু মনটো এই বস্তুটো আমি বুজিব লাগিব ফাৰ্স্ট অফ অল আৰু এই কথাখিনি আমি যি 7 দিনীয়া ৰাজযোগ প্ৰশিক্ষণ ইয়াত খুব সুন্দৰকৈ বুজোৱা হৈছে মন আৰু মনটো কোৰ পাৰ্ট মনত অহৰহ সংকল্পৰ উৎপত্তি হয়
মন এক ফেক্টৰী বুলি আমি ক'ব পাৰোঁ মনটো অকল ভাবিয়ে আছে এই মনটো ক'ত আছে বাৰু ক'ৰবাত বিচাৰি পায়নে বডিটোত কোনটো পাৰ্টত বিচাৰি পায় এই কথাখিনি আপোনালোকে যেটো 7 days ৰাজযোগা মেডিটেশ্যন কোৰ্স ইয়াত খুব বিতংভাৱে পাব গতিকে ৰাজযোগ ধ্যান বা মেডিটেশ্যনে আমাক এই কথাখিনি শিকায় আধ্যাত্মিকতাই আমাক এই কথাখিনি শিকায় যে মই আসলতে কোন জানেনে মই এই বডিটো মই নহয় দেবাহুতি মই নহয় দেবাহুতি নামৰ বডিটো এয়া মোৰ এক বস্ত্ৰ কোনে পৰিধান কৰি আছে বস্ত্ৰ মই আত্মাই পৰিধান কৰি আছো মই এক শক্তি আই এম এন এনাৰ্জি ওকে সো সেই শক্তি সেই আত্মাই এই দেবাহুতি নামৰ ড্ৰেছযোৰ পৰিধান কৰি আছে সেই পইণ্টটো মই বুজিব লাগিব আৰু সেই যি আত্মা বা শক্তি সেই আত্মা আৰু বা সেই শক্তিৰে তিনিটা সূক্ষ্ম পাৰ্ট কি হয় সাব ডিভিজন কি হয় মন বুদ্ধি আৰু সংস্কাৰ তাৰমানে যেটো মন য'ত এই সংকল্পৰ উৎপত্তি হৈ আছে এই যে ইমানবোৰ কথা ভাবি আছো কি হ'ব এতিয়া কেনেকৈ হ'ব এতিয়া ইমান সময় শেষ কৰিব লাগিব কোনোবাই যদি মোক হাঁহে কি হ'ব কোনোবাই যদি মোক তাৰমানে ঠাট্টা মস্কৰা কৰে কি হ'ব মই যদি ভাবাৰ ধৰণে কৰিব নোৱাৰো তেতিয়া কি হ'ব এই যে ইমানবোৰ কথা ভাবি আছে কোনে ভাবি আছে তাৰ মাজতে আকৌ এটো ভাবো নাই মই কৰি দেখুৱাবই লাগিব মই কৰিব পাৰিবই লাগিব পজিটিভ কিয় ভাবিছো মাজে মাজে নিগেটিভ কিয় ভাবিছো কোনে ভাবি আছে মনটোৱে ভাবিছে মনটো কাৰ এক পাৰ্ট হয় মই আত্মা মনটো সূক্ষ্ম দেখা পায়নে কেতিয়াবা ডেফিনেটলি নাপায় হয় না কাৰণ আত্মা এক সূক্ষ্ম শক্তি মনো তেনেদৰে এক সূক্ষ্ম শক্তি গতিকে এই ৰাজযোগ মেডিটেশ্যন বা ধ্যানে আমাক সহায় কৰে আসলতে আত্মিক শক্তিক বঢ়োৱাত not physical power but soul power বৃদ্ধি কৰাত আমাক সহায় কৰে গতিকে যিমান আপোনাৰ soul power বাঢ়িব soul power enhance হ'ব সিমানে definitely আপোনাৰ মানসিক শক্তিৰো বৃদ্ধি হ'ব সিমানে আপোনাৰ বুদ্ধি যাক আমি ইংৰাজীত ইন্টেলেক্ট বুলি কৈছো বুদ্ধিও আপোনাৰ প্ৰখৰ হ'ব বুদ্ধিৰ কাম হৈছে নিৰ্ণয় লোৱা খুব সুন্দৰকৈ নিৰ্ণয় ল'ব পাৰিব যে মোৰ সন্মুখত দুটা ৰাস্তা আছে কোনটো মই কৰাটো ভাল হ'ব বা বেয়া হ'ব মানে বুদ্ধিয়ে নিৰ্ণয় ল'ব পাৰিব আৰু তাৰ আধাৰতে আপোনাৰ সংস্কাৰ বনিব ইংৰাজীত লিখিছো ইমপ্ৰেছন তাৰমানে এক সাব নিচিনা তাৰ আধাৰতে আপোনাৰ সংস্কাৰবিলাকে গঢ় লয় বা বনে যাক আমি আজি হ্যাবিট বা পাৰ্সোনালিটি বুলি কৈ দিওঁ এই মানুহজন এনেকুৱাই এটো তেওঁৰ হ্যাবিট বা এটোৱে তেওঁৰ পাৰ্সোনালিটি বা ব্যক্তিত্ব কিন্তু তাৰ আধাৰ হৈছে আসলতে মই আত্মা বা এই মন বুদ্ধি আৰু সংস্কাৰ এই তিনিটা এতিয়া আমি পাতি আছিলো কিহৰ কথা টেনচনৰ কথা গতিকে এতিয়া আমি গম পালো যে টেনচন আসলে কোনো ফিজিক্যাল অৰ্গানৰ নহয় হাতত টেনচন নাই ব্ৰেইনত টেনচন নাই হয়নে মোৰ পেটটোত টেনচন নাই yes এফেক্ট বডিটোত হৈ আছে হয়তো টেনচনতে পেটৰ বিখু হৈ গৈছে হয়তো টেনচনতে মূৰটো ইফাল কৰিছে ফিজিক্যাল ইফেক্টটো আছে টেনচনৰ মেন্টাল ইফেক্টটো আছে টেনচনৰ কিন্তু টেনচনটো একচুয়ালি কোড উৎপন্ন হৈছে মনত আননেসেসাৰি আৰু নেগেটিভ থটস বিলাক যেতিয়া বেছি আমাৰ ভিতৰত জেনাৰেট হয় হেতুই স্ট্ৰেছ কিন্তু ইয়াৰ বাবে দায়ী কোন আপোনাৰ অফিচৰ বছজন দায়ী না আপোনাৰ ঘৰৰ ফ্যামিলি মেম্বাৰ্স দায়ী নে এই ৰাস্তাৰে গৈ থাকোতে যে আপোনাৰ গাড়ীখনত খুন্দিয়াই থৈ গ'ল যাৰ কাৰণে আপোনাৰ ইমান বেছি খং উঠিল টেনচন এতিয়া কেনেদৰে ঠিক কৰো মই গাড়ীখন উলাই আহিছিলো হে এতিয়া এইখিনতে বেয়া হ'ল মই নেপামগৈ অফিস টাইমত নে সেই ব্যক্তিজন দায়ী কোন দায়ী বাৰু এই স্ট্ৰেছ বা টেনচনৰ কাৰণে Definitely thought to মোৰ ভিতৰত যেহেতু ডেভেলপ হৈছে দায়ী মই নিজে হয়নে এইগিটা পৰিস্থিতি মই যেনেদৰে ক'লো এইগিটা সাইড সিন ফুৰিবলৈ যাওঁতে যে ৰাস্তাত মই দেখিম সিন গিটা এইগিটা সাইড সিন কিন্তু এই সাইড সিন গিটা দেখাৰ সময়ত মই ৰিয়েক্ট কেনেদৰে কৰিম মই ৰেসপন্ড কেনেদৰে কৰিম বা তাক মই কোনটো এংগেলৰ পৰা চাম কোনটো পাৰ্সপেক্টিভৰ পৰা চাম হেতু মোৰ ওপৰত নিৰ্ভৰশীল নহয় জানো I am responsible for that
গতিকে এই বস্তুটো আমি প্ৰথমতে বুজাটো উচিত যে মোৰ জীৱনত নানানটা ৰূপত পৰিস্থিতি আহিব পাৰে কিন্তু সেই পৰিস্থিতিটোৰ ৰিয়াকশ্যনটো মই সঠিকভাৱে দিব নোৱাৰাৰ কাৰণে আৰু মই পৰিস্থিতিটোক এটা ভাল দৃষ্টিকোণৰ পৰা চাব নোৱাৰাৰ কাৰণেহে মই টেনশ্যনত আছোঁ ওকে সো আপুনি যদি এই মুহূৰ্তত সেই ব্যক্তিজনক চেঞ্জ কৰাৰ এনাৰ্জি লগাই থাকে যে তেওঁ ঠিক হৈ যাওক তেতিয়া মোৰ টেনশ্যন ঠিক হ'ব না মই এই এক্সামটো ক্লিয়াৰ কৰি লওঁ তেতিয়া মোৰ টেনশ্যন ঠিক হ'ব হয়নে বা মোৰ পইচা কেইটামান আহি যাওক লাইফত তেতিয়া মোৰ টেনশ্যন ঠিক হ'ব কাৰণ আজি আপুনি চাওক সেই পইচা পাতি থাকাজনো টেনশ্যনত এক্সাম ক্লিয়াৰ কৰাৰ পিছতো টেনশ্যনত হয়নে কিছুমানৰ জীৱনত চাবচোন ৰিলেশ্যনশ্বিপছবিলাকো ঠিকে আছে ষ্টিল দে আৰ ইন টেনশ্যন কিয় কাৰণ কি হয়তো সেই ভালে থকা বস্তুটোকো মই এটা ভাল এংগেলৰ পৰা চাব পৰা নাই মোৰ দৃষ্টিকোণটোক মই সলোৱাটো উচিত তেতিয়া মই আনকি এক দুৰ্গম পৰিস্থিতিত থাকিও কিন্তু হয়তো মই ষ্ট্ৰেছ নলম বা মই টেনশ্যন নলম কিন্তু মোৰ যদি চোৱা দৃষ্টিকোণটোৱে ভুল হয় তেতিয়াহ'লে হয়তো কিন্তু এক তাৰমানে খুব স্মুথ সিটুৱেশ্যনতো কিন্তু মই টেনশ্যন লম বা ষ্ট্ৰেছ লম সো এই দৃষ্টিকোণটো ইম্পৰ্টেণ্ট গতিকে মেডিটেশ্যনে আমাক কেনেদৰে সহায় কৰে আমি লাহে লাহে সেই বস্তুটো চাম যিমান আমি মেডিটেশ্যন প্ৰেক্টিছ কৰিম ৰাজযোগ ধ্যান আমি যিমান প্ৰেক্টিছ কৰিম লাহে 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 আচলতে ৰাজযোগে আমাৰ ভিতৰত এক বিশেষ শক্তি ডেভেলপ কৰে এই কথাটো বুজিবলৈ চেষ্টা কৰিব সূক্ষ্ম কিন্তু বুজাটো উচিত ৰাজযোগে আমাক আমাৰ অন্তৰ মনক বিৰাট ধুনীয়াকৈ জুম ইন কৰি কৰি চাবলৈ শিকায় আমাৰ অন্তৰ জগতখনক ইমান দিনে কিন্তু নিজকে চোৱা নাছিলোঁ হয়নে পৰিস্থিতি এটো আহিছে সেইকাৰণে মই টেনশ্যনত এটো হ'ল সেইকাৰণে মই কান্দিছোঁ এটো হ'ল সেইকাৰণে মোৰ মানে বেয়া লাগিছে এটো আছিলতো কিন্তু এই যে যিমান আমি ৰাজযোগ ধ্যানৰ লগত আমি তাৰমানে একাত্ম হৈ যাওঁ যিমান আমি প্ৰেক্টিছত আমি থাকোঁ সিমানে আমি কি চাব পৰা হওঁ জানেনে আমি আমাৰ অন্তৰ মনক তাৰমানে আমাৰ মনত চলি থকা থটছবিলাক আমি চাবলৈ শিকোঁ মই বেলেগ মোৰ থটছবিলাক বেলেগ আগতে মই কি বুলি ভাবিছিলোঁ যে আহিছে আৰু চলি আছে আৰু এটো যে ময়ে চলাই আছো ময়ে যে ৰচনা কৰি আছো আই এম দ্য ক্ৰিয়েটৰ এই সেন্সটো নাথাকে গতিকে হয়তো এসপ্তাহ পিছত ঠিক হ'ব কাৰণ মই এৰি দিও ন নিজে নিজে ঠিক হ'ব হয়তো এমাহ পিছত হয়তো এবছৰ পিছত হয়তো বহুত দিন হয়তো কেতিয়াও মই নেপাহৰিলো এই কথাটো হেতুলৈ মই আজিও দুখত আছো টেনশ্যনত আছো কিন্তু যেতিয়া এই বস্তুটো ৰাজযোগৰ থ্ৰুদি যেতিয়া এই ডিটেচমেন্টটো আহে যে মই বেলেগ মোৰ থটছবিলাক বেলেগ মোৰ মনটোৱে মইহে থটছ ক্ৰিয়েট কৰি আছো দে আৰ ডিফাৰেণ্ট যেতিয়া মই চাব পৰা হওঁ তেতিয়া মই দেখোঁ আচলতে এজ এ অবজাৰ্ভাৰ মোৰ মনত এই বস্তুটো আহি আছে মই ভাবি আছো এই ধৰণে নট গুড ফৰ মি নে লগালগ সেই পইণ্টটোতে ফুল ষ্টপ লগাই মই তাক ৰিভাৰ্ছ কৰিবলৈ শিকোঁ মই তাক চেঞ্জ কৰিবলৈ শিকোঁ কাৰো কাৰণে ৰৈ নাথাকোঁ যে তেওঁ আহি ভালদৰে মাত এষাৰ দিলেহে মোৰ মনটো ভাল লাগিব এই বস্তুটো যেতিয়া মই UPSC ক্লিয়াৰ কৰিম তেতিয়াহে মোৰ টেনশ্যন যাব বা মনটো ভাল লাগিব এট দ্য ৰাইট মোমেণ্ট সেই প্ৰেজেণ্ট মোমেণ্টতে মই কৰিব পাৰোঁ যেতিয়া মই বেলেগ আৰু মোৰ থটছবোৰ বেলেগকৈ মই অবজাৰ্ভাৰ হিচাপে যেতিয়া চাবলৈ শিকোঁ সেই মুহূৰ্তত কিন্তু মই নিজকে চেঞ্জ কৰিব পৰা হওঁ তেতিয়া মই মোৰ থটছবিলাকক যেতিয়া চাম তেতিয়া মই সলাব পৰা হওঁ নহয়নে আৰু তেতিয়া মই মোৰ ৰেছপন্সিবিলিটি ল'বলৈও শিকোঁ যেতিয়া মোৰ থটছক মই চাবলৈ শিকিলোঁ যে আচ্ছা এইটো আহিছে যিটো বস্তু হয়তো মোৰ যিটো দায়িত্ব আছিলে সেইটোক মোৰ সুচাৰুৰূপে মোক ল'বলৈ নিদিব মানে ইন এ ভেৰি পজিটিভ ৱে ল'বলৈ নিদিব গতিকে মাকগৰাকীয়ে ভাবিছে হয় যে মই ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব লাগে মই তেওঁৰ ভিতৰত তাৰমানে যিমানবিলাক লাগতিয়াল মাক দেউতাকে যে কিমান নানানটা কথা ভাবে যে মই তেওঁক এইটো ভাল বস্তু দিম এইটো দিম মানে সংস্কাৰ স্বভাৱ পাতি বা অন্যান্য পঢ়া শুনা গোটেইকেইটাত মানে 360 ডিগ্ৰী দিব বিচাৰে মাক দেউতাকে নহয়নে কিন্তু ক'ত বিফল হয় জানেনে ৰেছপন্সিবিলিটিটো ঠিকই আছে বুজি পাইছে যে মই কৰিব লাগে কিন্তু এই যে নিজৰ ভিতৰত ৰেছপন্সিবিলিটিটোক যে এটা বুজা বুলি ভাবি লোৱা গ'ল মানে এইটো এটা প্ৰেছাৰ বুলি ভাবি লোৱা গ'ল এইটো এটা টেনশ্যন বুলি ভাবি লোৱা গ'ল
হেতু কাৰণে যেনেদৰে হয়তো মই ৰেসপন্সিবিলিটিটো উঠাব লাগিছিল তেনেদৰে নোৱাৰো কাৰণ তাক চোৱা মোৰ যেটো দৃষ্টিকোণ যেটো পাৰ্সপেক্টিভ যেটো এংগল হেতু হয়তো ভুল হ'ল হেতু কাৰণে খুব বেছি ইম্পৰ্টেন্ট যে মোৰ এংগলটো খুব ধুনিয়া হওক এটা কাহিনী শুনোৱা হওক যাৰ জৰিয়তে আসলতে আমি যেটো আমাৰ পাৰ্সপেক্টিভ বা যেটো দৃষ্টিকোণৰে আমি বস্তু এটা চাও তাৰ ইফেক্টটো আমি বুজি পাম দুটা বাকেট এই কুৱাৰ পৰা পানী উঠাবলৈ আমি ব্যৱহাৰ কৰো দুইটাই কুৱাৰ ভিতৰলৈ যায় পানী উঠায় আনি পেলাই আকৌ ইয়াত পানীখিনি ঢালে আকৌ খালি হৈ পেলাই তললৈ যায় এতিয়া দুটা বাকেটে যে ইটোৱে সিটোৰ লগত কথা পাতিলে এটা বাকেটে ইটোক কৈছে কি যে মোৰ কপাল বাৰে বাৰে পানী লৈ আহো আকৌ খালি হৈ পেলাই যাবলগীয়া হয় না কিন্তু আনটো বাকেটে আকৌ ইয়াক কয় মোৰ কিন্তু ইমান ভাল কপাল মোৰ কি হয় মই খালি হওঁহে পানীখিনি খালি হওঁহে আকৌ গৈ ভৰপুৰ হওঁগৈ গতিকে দুটা বেলেগ বেলেগ এংগল নহল জানো দুটা বেলেগ বেলেগ পাৰ্সপেক্টিভ এটা বাকেটে আকৌ হাই হাই কৰিছে যে মই ভৰপুৰ হওঁহে আকৌ খালি হ'ব লাগে আনটো কি বুলি ক'লে মই জাস্ট খালি হ'বলে নাপাওঁ লগালগ ভৰপুৰ হৈ যাওঁ গতিকে এই যেটো এংগল অফ লুকিং যেটো দৃষ্টিকোণৰে মই চাওঁ সেই বস্তুটোৰ এটা ডাঙৰ ইফেক্ট পৰে মোৰ মাইণ্ডত গতিকে আপোনাৰ জীৱনলৈ তেনেকুৱা পৰিস্থিতি আহিবই আহাটো স্বাভাৱিক এনে মই তাক চাইছো কোনটো এংগলৰ পৰা তাৰ ওপৰত ডিপেন্ড কৰে যদি মই এই প্ৰথম বাকেটটোৰ দৃষ্টিকোণৰে চাইছো তেতিয়া কিন্তু মই সদায় টেনচনত থাকিম এটোই মোৰ লাইফ আৰু এনেকৈ থাকিব লাগিব না মোৰ একোৱে নাই মোৰ জীৱনত সুখটো নাই গতিকে সেই ইফেক্টছখিনিৰ সৈতে মই জীয়াই থাকিবলগীয়া হয় আৰু এই যে ষ্ট্ৰেছ বা টেনচনৰ কথা আমি ক'লো বা আজি আমি শুনিলো ষ্ট্ৰেছ আৰু টেনচনৰ মূল কাৰণটোহে আজি জানিলো যে কোন হয় কাৰণটো মই মোৰ সেই নিগেটিভ থটস বিলাকেই কাৰণ অন্য কোনো দায়ী নহয় মোৰ সেই সোৱা যেটো এংগল অফ পাৰসেপশন হেতু ভুল দৃষ্টিকোণটো ভুল হেতু কাৰণে আজি মই টেনচনত আছো বা মোৰ আন্তৰিক শক্তিৰ অভাৱ হেতু কাৰণে আজি মই টেনচনত আছো একেটা সিচুৱেশনতে হয়তো মোৰ ঠাইত আন বেলেগ এজনে একেটা সিচুৱেশনতে টেনচন নলুৱাকেও তেওঁ পাৰ হৈ গ'ল হেতেন তাৰ মানে মোৰ ৰেজিলিয়েন্সৰ অভাৱ বা মোৰ আন্তৰিক শক্তিৰ অভাৱ গৰি এই ষ্ট্ৰেছ বা টেনচনৰ বিভিন্নটা ইফেক্ট আমি দেখা পাওঁ ফিজিক্যাল ইফেক্টে হওক বা আমাৰ মেন্টাল লেভেলত ইফেক্টে হওক আমি আজি এংজাইটি ডিপ্ৰেশন এইবিলাক ৰূপো লয়গে নতুবা আমাৰ হাৰ্ট ডিজিজ বা জি কোলেষ্ট্ৰলৰ প্ৰবলেম হওক বা আমাৰ হাই প্ৰেছাৰৰ প্ৰবলেম হওক এই প্ৰবলেম বিলাকত আমি আলটিমেটলি ভুগিবগে লগিয়া হয় কিয় কাৰণটো হেতু টেনচন আৰু আজি এই বেমাৰ বিলাকো আমাৰ কমন হৈ পৰিছে গতিকে আজি ফাৰ্স্ট ডে লেসনটোত আমি কি বুজি পালো যে টেনচন হয় কি না বাহিৰৰ সিচুৱেশনটো টেনচন নহয় কিন্তু মোৰ সোৱা দৃষ্টিকোণটোৰ কাৰণেহে মই টেনচনত আছো না মোৰ আন্তৰিক শক্তিৰ অভাৱৰ কাৰণেহে মই টেনচনত আছো এই কথাটো আমি আজি বুজিলো আৰু আগন্তুক চ্যাপ্টাৰ বিলাকত আমি এই কথাখিনি বুজিম যে আমি কি পদক্ষেপ কি ল'ব লাগে তেতিয়া হলে নিজৰ আন্তৰিক শক্তি বৃদ্ধি কৰাত বা আমি নিজৰ লাইফষ্টাইলত কোট কি চেঞ্জেস আনিবলগীয়া আছে বা কোট কি আমি শুদ্ধিকৰণ কৰিবলগীয়া আছে যাৰ থ্ৰুতে আমি টেনচনক গুড বাই কৰিব পাৰো এইখিনি আমি নেক্সট চ্যাপ্টাৰ নেক্সট লেসন বিলাকক খুব সুন্দৰকৈ আমি বিতংভাৱে জানিম কিন্তু আজি মই আপোনালোকক এটা হোমৱৰ্ক দিম ক্লাছৰ অন্তত এটা বিশেষ হোমৱৰ্ক যেহেতু প্ৰতিটো সপ্তাহতে আমি আপোনালোকৰ মাজলৈ আহিম এই বিশেষ সেশনটোৰ জৰিয়তে গতিকে এই এটা সপ্তাহ আপোনালোকলে এটা বিশেষ হোমৱৰ্ক যে প্ৰতিদিনে আপোনাৰ লাইফত সিচুৱেশনছ আহিব কেতিয়াও এটো না ভাবিব যে সিচুৱেশন নাহে সিচুৱেশনছ আহিব হয়তো একেবোৰ পৰিস্থিতি আছে আপুনি পাৰ হৈ যাবলগীয়া হৈছে আগতে একেটা পৰিস্থিতিতে কি বুলি ভাবিছিলে ৰাতিপুৱা শুই উঠে এই ৰাতিপুৱা হ'ল আৰু আকৌ অফিস যাব হলে এই একেবোৰে কাম ষ্টুডেন্টেও কি কৈছে শুই উঠিলো আকৌ এই পঢ়িবই হ'ল মানে হেইটো থট প্ৰসেসৰে আমি উঠিছিলো সেই ধৰণে আমি দিনটো আৰম্ভ কৰিছিলো বা গোটেই দিনটো তেনেদৰে আমি চলাই লৈ গৈছিলো হেতু আমাৰ দৃষ্টিকোণটোত অকনমান নেগেটিভিটি আছে গতিকে এতিয়া আমি আমাৰ সেই যেটো এংগল অফ পাৰসেপশন হেতু খলাই দিও আহকচোন এটা সপ্তাহ আপোনালোকে ট্ৰাই কৰি চাওক যেতিয়াই যত আপোনাৰ অলপমান প্ৰবলেম যেন অনুভৱ হয় অলপমান এটা মানে
সিটুৱেশ্যনৰ সন্মুখীন হৈছোঁ যেন লাগে ক্ৰিয়েট এ ভেৰি পাৱাৰফুল থট আপোনালোকে এই সংকল্প ৰচনা কৰক যে মই এক আত্মা কিন্তু কেনেকুৱা আত্মা পজিটিভ আত্মা আই এম এ পজিটিভ সোল মই জীৱনৰ প্ৰতিটো পৰিস্থিতিকে মই এক পজিটিভ পাৰ্সপেক্টিভ এক পজিটিভ এংগলৰ পৰা মই চাওঁ সেই আৰ্টটো ডেভেলপ কৰক আমি কাহিনীটো শুনিছিলোঁ নহয় সেই দুটা বাল্টিৰ কুঁৱাৰ পৰা যে পানী উঠোৱা মানে আপুনি কোনটো হ'ব বিচাৰিছে মই সদায় খালিয়ে হৈ যাওঁ সেই বুলি ভাবাটো নে মই এনি টাইম ভৰপুৰ খালি হ'বলেই নাপাওঁ লগালগ ভৰপুৰ হওঁ সেই যে যেটো টু ডিফাৰেণ্ট ৱে অফ লুকিং ইনটু দ্য সিটুৱেশ্যন আপুনি যদি সেই ধৰণে নিজৰ ভিতৰত পদে পদে ৰাতিপুৱা শুই উঠাৰ পিছতে এই আৰম্ভ হ'ল আৰু দিনটো সেইটো নহয় না ৱাও আজি এক বিৰাট ভাল এটা দিন মই আৰম্ভ কৰিবলৈ লৈছোঁ এটা ফ্ৰেছ ষ্টাৰ্ট এটা ফ্ৰেছ আৰম্ভণিৰ সৈতে আজিৰ দিনটো মই আৰম্ভ কৰিম আজি অফিচত কিমান মানে কেইবাটাও মোৰ ধুনীয়া টাৰ্গেট আছে সেইকেইটা মই ফুলফিল কৰিম যোৱাৰ আগতে বিৰাট ধুনীয়া ব্ৰেকফাষ্ট বনাই মই নিজেও খাম সকলোকে ল'ৰা ছোৱালীকো দিলোঁ চবকে দিলোঁ সেইটো আজি মই এনজয় কৰিম কুকিঙো এনজয় কৰিলোঁ আজি মই হাউচ হোল্ড এক্টিভিটিজবিলাকো মই এনজয় কৰিলোঁ অফিচতো আজি মই বহুত এনজয় কৰিম মই নিজেও ধুনীয়াকৈ কামখিনিত আগ্ৰহী হৈ আগবাঢ়ি যাম সকলোকে মোটিভেট কৰিও মই লৈ যাম এই যে যেটো পাৰ্সপেক্টিভ এটা সপ্তাহ মাত্ৰ নিজৰ সোৱাৰ যেটো দৃষ্টিকোণ হেতু খলাই পেলাই চাও আৰু সদায় নিজৰ ভিতৰত এই সংকল্পটো ৰাখক যে আই এম এ পজিটিভ সোল আনকি মই এজন ব্যক্তি আপোনাৰ লাইফলে জুনে আছে আপোনাৰ ক্লোজ সাৰ্কেলত ৰিলেশনশিপস বিলাকক প্ৰতিজনকে সেই পজিটিভ দৃষ্টিৰে চাবলৈ শিকক মানে তেখেতকৰো সেই ভিতৰৰ সেই পজিটিভিটিটো চাবলৈ শিকক তেতিয়া আপোনাৰ মানে টেনশনৰ মই কম যে ম্যাক্সিমাম পাৰ্সেন্টেজ তাতে আপুনি এৰি দিব না গতিকে ফাৰ্স্ট ডে লেসনত আজি আমি এই কথাখিনিৰ সৈতে প্ৰথমটো লেসন আজি সমাপ্ত কৰিম আপোনালোকৰ হোমৱৰ্কটো থাকিল মই ভাবিম যে আৰু মই নিশ্চিত যে হোমৱৰ্কটো আপোনালোকে খুব ধুনীয়াকৈ নিয়াৰিকে কৰিব নিষ্ঠাৰে কৰিব আৰু তাৰ ফল তেতিয়া নিশ্চিতভাৱে পাব কেবাজনেও আমালে প্ৰশ্ন প্ৰেৰণ কৰিছে বিভিন্ন ধৰণৰ কোৱেশ্চন তেওঁলোকৰ আছে গতিকে তেওঁলোকে টেলিফোনিক কমিউনিকেশ্যন যেহেতু কৰিব বিচাৰে সেই গতিকে আমি আমাৰ অফিচিয়েল যেটো ফোন নম্বৰ সেই ফোন নম্বৰটো আমি স্ক্ৰিনত দিয়া আছে আপোনালোকে তাৰ জৰিয়তে বিকে মহেশ ভাই তেখেতৰ লগত কন্টেক্ট কৰিব পাৰে আৰু তেখেতৰ পৰা গোটেইখিনি কথা বিতংভাৱে জানিব পাৰিব থ্যাংক ইউ ওম শান্তি